হয় আচলতে বৰ এটা আমাৰ দুখৰ বিষয় অসমৰ বাবেই, কিয়নো উজনি 4খনকৈ জিলাত যি প্ৰলয়ংকৰী বানে সমগ্ৰ এই 4খন জিলাকে তছনছ কৰি থৈ গৈছে। আমি যোৱা কেইবাদিনো ধৰি সাহায্য প্ৰদান কৰি আহিছোঁ শিৱসাগৰ, চৰাইদেউ আৰু এই যোৱা দেওবাৰে আমি চন্তক, সন্দিকৈ, চেতিয়া গাঁও, তাৰপিছত চাফৰাই এনেকৈ কৰি বহুকেইখন গাঁৱত দিলোঁ। আজি আহিছোঁ আজি আহি পেলাই আমি ভাধৰা, বেতনী আৰু টেঙাপুখুৰী আৰু চুমনি এই 4খন গাঁৱত আমি বিভিন্ন সামগ্ৰী প্ৰদান কৰিলোঁ। সামগ্ৰী মানে আজি আমি যোৱাবাৰ আমি খাদ্য সামগ্ৰী আনিছিলোঁ, আজি আনিছোঁ আমি চেণ্ডেল, বাল্টিং, মগ, দৰৱ পাতি, আঁঠুৱা, চাবোন, মম, অন্যান্য এচেঞ্চিয়েল যিখিনি সা সামগ্ৰী আমি আনিছোঁ। সামাজিক উন্নয়ন ফৰাম আৰু মৰঙী প্ৰেছ ক্লাবে যুটীয়াভাৱে আমি আজি এই সামগ্ৰী যি সাহায্য সামগ্ৰী আমি বিতৰণ কৰিছোঁহি। সঁচাকৈ খুব দুখ লাগিলে। এতিয়াও কিছুমান গাঁৱত দেখিছোঁ পানী ওলাই যোৱা নাই, গাঁও এতিয়াও ডুবি আছে। আমি যিখন ভাধৰা গাঁৱলৈ গৈছিলোঁ প্ৰায় 300 ঘৰ মানুহ তাত আছে, পৰিয়াল আছে বুলি কৈছে। আৰু সেই ভাধৰা গাঁৱৰ মানে এতিয়াও পানী কাৰো ঘৰৰ পৰা ওলাই যোৱা নাই আৰু ৰাস্তাটো এতিয়াও পানী হৈ আছে, পানী সোঁত বৈ আছে। গতিকে আমি বৰ দুখেৰে জনাওঁ আচলতে যিমানখিনি আচলতে সাহায্য বিভিন্ন ঠাইৰ পৰা, ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা সেই সামগ্ৰী ইয়াত সাহায্য সামগ্ৰী প্ৰদান কৰিছে। আৰু এতিয়া শেষত আহি আমি এই কেম্পটোত উপস্থিত হৈছোঁহি আৰু টেঙাপুখুৰী কেম্পত। আৰু টেঙাপুখুৰী কেম্পত আমি দৰৱ পাতিকে ধৰি অন্যান্য যিখিনি মানে প্ৰাথমিক মেডিচিন দিব লাগে সেইখিনি দিছোঁ। আৰু আমি বিভিন্ন সামগ্ৰীও দিছোঁ, আঁঠুৱা চাঠুৱা এনেকৈ কৰি যিখিনি লাগতিয়াল বস্তু, থাল কাঁহী বাতিৰ পৰা আৰম্ভ কৰি আপোনাৰ মগ, বাল্টিকে আৰম্ভ কৰি অন্যান্য বস্তু দিয়া হৈছে। আৰু আমি আহ্বান জনাইছোঁ চৰকাৰে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰি এই লোকসকলক সকাহ দিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।